নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা বন্ধুৰ ন্যায় বিচাৰি এতিয়া আদালতৰ মজিয়াত দেখিবলৈ পোৱা গৈছে ৰবি শৰ্মা কালি আৰু আজিৰ দিনটোত ৰবি শৰ্মা উপস্থিত হয় আদালতত আৰু ফাষ্ট ট্ৰেক আদালতৰ সন্মুখত তেওঁৰ একালৰ সতীৰ্থ আৰু তেওঁৰ অত্যন্ত সহযোগী সহকৰ্মী আৰু বন্ধু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া আদালতত সাক্ষ্য প্ৰদান কৰিছে ৰবি শৰ্মাই সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৰবি শৰ্মাৰ কেইবাটাও বিশেষ মন্তব্য কাৰণ জুবিন গাৰ্গৰ সৈতে বছৰ ধৰি ৰবি শৰ্মাই কাম কৰিছিল জুবিন গাৰ্গ আৰু ৰবি শৰ্মাৰ জুতিৰ কথা হয়তো অসমৰ জনতাই জানে কিদৰে সিনেমা জগতত জুবিন গাৰ্গ আৰু ৰবি শৰ্মাই মিলি এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিছিল সেয়াও নিশ্চয় অসমৰ ৰাইজৰ মনত আছে জুবিন গাৰ্গ আৰু ৰবি শৰ্মাই অসমীয়া চলচ্চিত্ৰ জগতত কাম কৰাৰ লগে লগে জুবিন গাৰ্গৰ অত্যন্ত ঘনিষ্ঠ হিচাপে সকলোৱে জানে ৰবি শৰ্মা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা ইতিমধ্যে তৎপৰ হৈ আছে ৰবি শৰ্মা প্ৰতি মুহূৰ্ততে ন্যায়ৰ দাবী উত্থাপন কৰি আহিছে ৰবি শৰ্মাই আৰু এবাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰিবলৈ দুটা দিন একেৰাহে উপস্থিত হৈছে ৰবি শৰ্মা ঘণ্টাৰ পিছত ঘণ্টা আদালতৰ সাক্ষ্য প্ৰদান কৰাৰ পাছত ৰবি শৰ্মাই বন্ধু জুবিন গাৰ্গ সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে সবিশেষ দৰ্শকসকলৰ বাবে লৈ আহিছো আমি ন্যায় পাম এই মন্তব্য এবাৰ ৰবি শৰ্মা আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে মই যি কৈছো সাৱধানেৰে ক'বলৈ চেষ্টা কৰিছো তেওঁৰ অত্যন্ত ঘনিষ্ঠ বন্ধু জুবিন গাৰ্গৰ সাক্ষ্য দান কৰি জুবিন গাৰ্গৰ সন্দৰ্ভত সাক্ষ্য দান কৰি এই মন্তব্য ৰবি শৰ্মাৰ ঘনিষ্ঠ বন্ধুৰ ন্যায় বিচাৰি এতিয়া আদালতৰ মজিয়াত ৰবি শৰ্মা ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ ৰবি শৰ্মাই সাক্ষ্য দান কৰে আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰবি শৰ্মাই এই মুহূৰ্তত ৰবি শৰ্মাৰ এই বিশেষ মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ যদিও বৰ সুন্দৰকৈ গৈছে মই কালিৰ দৰে আজিও এতিয়াও আধৰুৱা হৈ আছে গোটেই কথাখিনি গতিকে কোৰ্টৰ নিয়ম অনুসাৰে বহুত কথা ক'বলৈ নালাগে আচলতে তথাপিও মই ইমানখিনি ক'ব পাৰোঁ যে আমি সুন্দৰকৈ কৰি আছোঁ কামবিলাক কালিও গোটেই দিনটো দিলোঁ আজিও গোটেই দিনটো দিছোঁ আকৌ মানডেও মোৰ ডেট লৈছে মানডে মোৰ আকৌ কৰিব কাৰণ মোৰখিনি খৰচি মাৰি কৰা হৈছে বুলি মোৰ এটা বিশ্বাস যিহেতু মই এজন জুবিনৰ অতি পুৰণি বন্ধু আৰু এফআইআৰ এখন দিয়া মানুহকেইজনৰ ভিতৰত আমি কেইজন আছিলোঁ মূলতঃ গতিকে মোৰ তেওঁলোকে একদম তন্নতন্নকৈ প্ৰত্যেকটা বস্তু চাইছে আৰু ময়ো কওঁতে কোনো বস্তু এটা বোলে সময়ৰ অনাটনৰ কাৰণে মই লৰালৰি কৰা নাই ৰৈ এখনকৈ ফটো যিমান ফটোগ্ৰাফ দেখুৱাইছে চব এটা এটাকৈ হৈছে গোটেই এভিডেঞ্চবিলাক আমি নিজে চাই আছোঁ গতিকে মই সময় পূৰা দিছোঁ এতিয়া বৰ্তমান ইমানখিনিয়ে ক'ব পাৰোঁ আৰু মোৰ বিশ্বাস আছে ন্যায়পালিকাৰ ওপৰত আৰু মহামান্য আদালতৰ ওচৰত গতিকে মই জানো যে আমি বোধহয় এটা খুব ভাল হয় দুই এখন আছে মই নেদেখা ফটো গতিকে সেইবিলাকো দেখিছোঁ এতিয়া আহি আৰু আগতে আমি মানে বন্ধু হিচাপে মই আকৌ তেনেকুৱা ধৰণৰ গ্ৰাফিক ফটোবিলাক চাই থাকিব ভাল নাপাওঁ গতিকে চোৱা নহয় গতিকে ইয়াত আহি কিছুমান বস্তু দেখিবলৈ চাবলগীয়া হৈছে সেইবিলাকো চাইছোঁ তাৰ ওপৰতো ক'লোঁ গতিকে মোৰ বোধ কৰোঁ আৰু মোৰ এটা আইডিয়া আৰু 2-3 লাগিব চাগে যেন লাগিছে মোৰ গতিকে সোমবাৰে তেওঁলোকে আকৌ ডেট লৈছে সোমবাৰে মই আকৌ আহিম এতিয়ালৈকে আমি তালৈকে আহি পোৱা নাই আমি এতিয়ালৈকে অকল মোক ক্ৰছ কৰি আছে দুটা পক্ষৰ পৰা আৰু বাকী দুজনৰ এতিয়াও বাকী আছে গতিকে এতিয়া সঠিকভাৱে গোটেই একো বস্তু মই বিতংভাৱে ক'ব নোৱাৰোঁ মানে এই আশাৰ ওপৰতেতো গোটেই পৃথিৱীখন ঠিকি আছে আমিও সেই আশা কৰিয়ে আছোঁ গতিকে এতিয়া আজিনো কেনেকৈ কৈ দিম যে মই অমুকৰ ওপৰত বিশ্বাস নাই তমুকৰ ওপৰত বিশ্বাস নাই বুলি কিন্তু বিশ্বাস ৰাখিয়ে চলিছোঁ আৰু সেই বিশ্বাসেই হয়তো এদিন আমি যিটো বস্তু বিচাৰিছোঁ জুবিন গাৰ্গৰ প্ৰতি ন্যায় আমাৰ ন্যায় আচলতে জুবিন গাৰ্গটো নাই এতিয়া আমাৰ মাজত কায়িকভাৱে আমাৰ কাৰণে ন্যায় লাগে আচলতে জুবিন গাৰ্গ আমাক যাক ইমান ভাল পাওঁ তেওঁ যাতে ন্যায় পায় গতিকে মই আশাবাদী আৰু SIT বৰ সুন্দৰকৈ বৰ ডিটেইলড ৱে কামবিলাক কৰিছে আৰু ন্যায়পালিকা আমাক সময় দিছে আমাৰ কথা শুনিছে ধৈৰ্যৰে গতিকে মই কৃতজ্ঞ তেওঁলোক আটাইৰে ওচৰত চক এটা কথা যেতিয়া এজন মানুহৰ উদ্দেশ্য থাকে তেওঁ উদ্দেশ্যটো সফল কৰিবলৈ বা উদ্দেশ্যটো সঁচা বুলি প্ৰমাণ কৰিবলৈ বিভিন্ন কথা ক'ব পাৰে কিন্তু মহামান্য আদালতে যেতিয়ালৈকে ৰায়দান নিদিয়ে তাৰ আগতে আমি একো কোৱাটো উচিত নহ'ব এতিয়া গতিকে অলপমান আপোনালোকেও ধৈৰ্য ধৰক ময়ো ধৈৰ্য ধৰি আছোঁ চৰিত্ৰ হননৰ কথা যিবিলাক আহিছে এনেই মই মৰালিটি ৱাইজ কৈছোঁ লিগেল ৱাইজ হোৱা নাই মৰালিটি ৱাইজ কৈছোঁ মানুহেতো মানুহৰ কথা বেয়াকৈ ক'বই পাৰে
সেইটো একো ডাঙৰ কথা নহয়, কিন্তু সেইটো প্ৰমাণ হয় নহয় বা আমি সেই মানুহজনক কি কাৰণে ভাল পাওঁ সেইটো কথাত বেছি গুৰুত্ব দিলে বেছি ভাল। আমি জুবিন গাৰ্গৰ গান ভাল পাওঁ, আমি জুবিনৰ গান ভাল পাওঁ, জুবিনক তাৰ যিটো দৰদ আছে অসমৰ মানুহখিনিৰ প্ৰতি আটাইকে সহায় কৰাৰ যিটো মনোভাৱ, সেইটোৱে আটাইতকৈ ডাঙৰ কথা, উদযাপন কৰিবলগীয়া কথা বুলি মই ভাবোঁ।